মহানগৰী আকাশ এতিয়া কলা কৰি আনিছে আৰু মেঘাচ্ছন্ন আকাশৰ পৰা গাজনি আৰু বৃষ্টিপাত মুখলধাৰ বৰষুণ নামি আহিছে। আৰু এই মুহূৰ্তত যদি কওঁ, আপুনি যদি গুৱাহাটীবাসী হয়, যদি ঘৰতে আছে তেনেহ'লে ওলাই নাহিব, কাৰণ এতিয়া যিটো মুখলধাৰ বৰষুণ আহিছে মহানগৰী এতিয়া কৃত্ৰিম বানত বুৰ যাব। বিভিন্ন প্ৰান্তত ইতিমধ্যে আকাশ যদি চাই, আকাশ কলা কৰি আনিছে, গাজনি মাৰিছে আৰু বৰষুণ আহিছে, মুখলধাৰ বৰষুণ। আৰু বৰষুণৰ ইতিমধ্যে মহানগৰী কৃত্ৰিম বানত বুৰ যায় সেয়া সকলোৱে জানে। এজাক বৰষুণৰ পাছতে মহানগৰীৰ পৰিস্থিতি সকলোৱে দেখিছে। আৰু এই মুহূৰ্তত আমি যদি জনাব বিচাৰোঁ, আজি 15 আগষ্ট স্বাধীনতা দিৱসক লৈ আজি যিহেতু বন্ধ আছে আৰু আপোনালোকে যদি ভাবিছে বন্ধ অলপ ফুৰি আহোঁ, তেনেহ'লে এই মুহূৰ্তত মহানগৰবাসীক আমি জনাম যে আপোনালোকে ঘৰৰ ভিতৰত যদি আছে তেনেহ'লে ঘৰৰ ভিতৰতে থাকক, কাৰণ মুখলধাৰ বৰষুণ যেতিয়া হয় গুৱাহাটী মহানগৰী প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানত বুৰ যায়। আৰু সেই দৃশ্য হয়তো সকলোৱে দেখিছে, কৃত্ৰিম বানত কেনেদৰে মানুহ উটি গৈছে, মৃত্যু মুখত পৰিছে, সেয়াও হয়তো দেখিছে, কেনেদৰে গোটেই নিশা কৃত্ৰিম বানত আবদ্ধ হৈ থাকিব লগা এক পৰিৱেশ সৃষ্টি হৈছে। আৰু এই মুখলধাৰ বৰষুণৰ পাছতে ফেঞ্চি বজাৰ ইতিমধ্যে ৰাজপথত যদি আমি কওঁ এক প্ৰকাৰে জাম লাগিবলৈ আৰম্ভ কৰিছে। ঠিক একেদৰেই বিভিন্ন প্ৰান্তত ইতিমধ্যে খানাপাৰাই হওক বা বিভিন্ন প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণৰ পাছতেই কৃত্ৰিম বানৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে আকাশখন যদি এবাৰ চাই, আকাশখন যদি চাই কলা কৰি আনিছে আৰু গাজনি মাৰি আছে। আৰু তেনেস্থলত যদি আপুনি মহানগৰবাসী হয় তেনেহ'লে ঘৰৰ ভিতৰতে সোমাই থকাটো আপোনাৰ কাৰণে খুব ভাল কথা, কাৰণ মহানগৰ পৰিৱেশ সকলোৱে জানে যে গুৱাহাটী মহানগৰত এজাক যেতিয়া মুখলধাৰ বৰষুণ আহে আৰু সেই বৰষুণৰ পাছত কেনেদৰে ঘণ্টা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ থাকিব লাগে, কেনেদৰে কৃত্ৰিম বানত বাহনসমূহ উটি যায়, কেনেদৰে ঘৰসমূহ নষ্ট হয়, দোকান ব্যৱসায়সমূহ নষ্ট হয়, এয়া সকলোৱে দেখিছে। কেনেদৰে কৃত্ৰিম বানত উটি গৈ সন্ধানহীন হোৱাৰ পাছত মৃত্যুমুখত পৰিছিলে, সেই দৃশ্যসমূহ হয়তো বিগত সময়ত দেখি আহিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে মুখলধাৰ বৰষুণ গুৱাহাটী মহানগৰী আকাশ ইতিমধ্যে মেঘাচ্ছন্ন কৰিছে, কলা হৈ আহিছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি প্ৰায় 2-3 ঘণ্টা ধৰি এনে বৰষুণ দি থাকিব আৰু বৰষুণৰ পাছত কিন্তু কৃত্ৰিম বান হোৱাৰ সম্ভাৱনাই বেছি। আৰু এই মুহূৰ্তত আমি যদি কওঁ এয়া ব্ৰহ্মপুত্ৰ পাৰ, আৰু ব্ৰহ্মপুত্ৰ পাৰৰ ইতিমধ্যে আকাশখন যদি আপুনি চাই ধুঁৱলি কুঁৱলী হৈ আহিছে, যিকোনো মুহূৰ্তত আৰু মুখলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত যদি আমি কৈছোঁ বৰষুণৰ পাছতে প্ৰায় কিছু অঞ্চলত কৃত্ৰিম বানৰ সমস্যা আৰম্ভ হৈছে। আৰু যদি আপুনি ঘৰৰ ভিতৰত আছে তেনেহ'লে আমি বাৰে বাৰে কৈছোঁ যে ঘৰৰ ভিতৰৰ পৰা ওলাই নাহিব, কাৰণ এতিয়া মুখলধাৰ বৰষুণ হ'লে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বান সমস্যা সকলোৱে দেখিছে। আৰু কৃত্ৰিম বানত যদি বুৰ গৈ কৃত্ৰিম বানত যদি আপোনাৰ বাহনখন নষ্ট কৰিবলৈ মন নাই, বা কৃত্ৰিম বানত যদি আপুনি ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ ইচ্ছা নাই, তেনেহ'লে আপুনি ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব। আৰু এয়া মেঘ ইতিমধ্যে মহানগৰী আকাশৰ দৃশ্য দেখুৱাইছোঁ। মহানগৰী কলা ডাৱৰে ইতিমধ্যে আকাশ মাৰ্গ ঢাকি ধৰিছে আৰু গাজনি ইতিমধ্যে মাৰিছে। আৰু এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য দেখুৱাইছোঁ আমি, ব্ৰহ্মপুত্ৰ পাৰত কেনেদৰে ধুঁৱলি কুঁৱলী হৈ আহিছে আৰু কৃত্ৰিম বৰষুণ কৃত্ৰিম বানত ইতিমধ্যে মহানগৰ বিভিন্ন প্ৰান্ত ইতিমধ্যে বুৰিবলৈ আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ মহানগৰবাসীয়ে যাতে যদিহে ঘৰৰ ভিতৰত আছে তেনেহ'লে আপুনি ঘৰৰ ভিতৰতে থকাটো আপোনাৰ বাবে ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।